আচলতে আমি ভগৱান আখ্যা প্ৰদান কৰা যায়, যাৰ দ্বাৰা অসুস্থ মানৱে সুস্থ হ'বলৈ সক্ষম হয়। গতিকে সেই ভগৱান সদৃশ এজন ডক্তৰক এনেকুৱা অমানৱীয় কাৰ্য যি কৰিলে সেই নৃশংস সেই আমি গৰিহণা দিছোঁ। কিন্তু কথা হ'ল কি, ইয়াৰ মূলতে হ'ল যে আমাৰ আধ্যাত্মিক চেতনাবোধ, আমাৰ মানৱত্ব জাগৃত হোৱাৰ যি মূল সোপান, আধ্যাত্মিকতা স্খলিত হৈছে, যাৰ কাৰণে আমি 2018 চনৰ পৰা বাসুদেৱ আধ্যাত্মিক সেৱা সমিতি গঠন কৰি বিদ্যালয়ে আমি বিনামূলীয়াকৈ আধ্যাত্মিক শিক্ষা প্ৰদান কৰি আহিছোঁ। গতিকে আমাৰ আশা, আমাৰ উঠি অহা প্ৰজন্ম যদি বিদ্যায়তনিক শিক্ষাৰ লগত আধ্যাত্মিকতা সমান্তৰালভাৱে লৈ যাব পৰা যায়, ভগৱতিক শক্তিক অৰ্চনাৰ মাধ্যমে, গুৰু পৰম্পৰাৰ মাধ্যমেৰে যদি আমি প্ৰত্যেকে খোজ পলোঁ, তেন্তে নিশ্চয় আমাৰ এই অসূয়া অশান্তিসমূহ আমাৰ আহ্বান। আৰু আমি ৰাইজক আমি এই ক্ষেত্ৰত যোগাত্মক ইতিবাচক পিতৃ মাতৃসকলক সচেতন হ'বলৈ আমি আহ্বান জনাওঁ।